ৰাতিপুৱাৰ পৰাই শুইছিলোঁ আৰু উঠি দেখিলোঁ গৰমটো কেনে দিছে গাইছ, মানে কি 6টা বজাতে মানে বহুত গৰম দিছে। সেইকাৰণে ভাবিছোঁ একবাৰ চাইকেলখন লৈ কিনে ওলাই যাওঁ। মানে আমাৰ ওচৰতে অলপ জেগা আছে, সেই জেগাখিনি মানে বহুত বেছি ঠাণ্ডা, মানে গছ গছনি মানে বহুত, মানে এই জেগাখিনিৰ কথাই কৈছোঁ মই। এই জেগাখিনি মানে চাৰিওপিনে গছ গছনি, আৰু গৰমৰ দিনত এই ঠাইখিনিত বহি কিনে মানে খুবেই বেছি ভাল লাগে, মানে চাৰিওপিনৰ পৰা বতাহ আহি থাকে। আৰু এতিয়া যাই আছোঁ বৰ্তমান নদী পাৰলৈকে, মানে যিহেতু বহুত বেছি গৰম দিছে সেইকাৰণে ভাবিছোঁ গাটো ধুই দিওঁ নদীত। আৰু বাইক পুৰা একদম পথাৰৰ মাজত নামিছে, কি হ'ব মানে ইহঁতৰ লগত, মানে খালা মাছ চামান নাই, ডাইৰেক্ট মানে গাড়ী জোৱাই তই সোমাই দিয়ে আৰু। তাৰপিছত এনেকৈ গা চা ধুলোঁ, আৰু এতিয়া মই যাই আছোঁ শুৱালকুছিলৈকে, মানে আমাৰ ওচৰতে অষ্টমী মেলা চলি আছে। কিন্তু মই মেলা চাব অকলে নাযাওঁ, মোৰ লগত আৰু যাব 4-5জনমান। আৰু এতিয়া এনেকৈ লাহে লাহে যাই আছোঁ চাইকেল লৈ লৈ। তাৰপিছতে পাই গ'লোঁ শুৱালকুছি মেইন গেট, তো এইখন হৈছে মেইন গেট। এই গেটখন পাৰ হোৱাৰ পিছতে পাম আমি অষ্টমী মেলা। আৰু এতিয়া আহি পালোঁ অষ্টমী মেলা, আৰু মানুহৰ ভিৰ বাপৰে বাপ বহুত বেছি হৈছে মানুহ। আৰু এতিয়া ঘৰ আহি পালোঁ আৰু